নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু যদি খবৰকেইটা দিয়াৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰকেইটা চাই ভাল পায় তেন্তে লাইক এটা কৰি থৈ যাবলৈ নাপাহৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰৰ ফালে। প্ৰথম খবৰটো ওলাই পৰিছে ভোপালৰ পৰা। ভোপালত এজন ট্ৰেইনৰ টিটিৰ চাকৰি গ'ল বুলি খবৰ ওলাই পৰিছে। আৰু চাকৰি কিয় গ'ল জানেনে? এগৰাকী বয়সস্থ মহিলাক অভদ্ৰ আচৰণ কৰাৰ বাবে এজন টিটিৰ চাকৰি গৈছে। তেখেতক চাকৰিৰ পৰা বৰখাস্ত কৰা দেখিবলৈ পোৱা গৈছে। এতিয়া আমি বিভিন্ন স্থানত, বিভিন্ন চৰকাৰী স্থানত দেখিবলৈ পাওঁ সিনিয়ৰ সিটিজেনসকলক বা সৰ্বসাধাৰণ জনসাধাৰণক চৰকাৰী চাকৰিয়ালসকলে অপদস্থ কৰে। যেনে মেডিকেলত হৈ গ'ল, চৰকাৰী অফিচত হৈ গ'ল, ট্ৰেইনত হৈ গ'ল। চৰকাৰী অফিচাৰ্ছসকলে, চৰকাৰী বিষয়ববীয়াসকলে সৰ্বসাধাৰণ ৰাইজক অপদস্থ কৰা আমি দেখিবলৈ পাওঁ। কিন্তু তেওঁলোকে দৰমহা পায় আমাক ছাৰ্ভিচ দিবৰ কাৰণে, আমাক সহায় কৰিবৰ কাৰণে, বা আমাৰ টেক্সৰ পইচাৰে চৰকাৰে তেওঁলোকক দৰমহা দিয়ে, আমাৰ সুবিধাৰ কাৰণে তেওঁলোকক এপইণ্ট কৰে। কিন্তু তাৰ পাছতো তেওঁলোকৰ আকৌ আমাৰ ওপৰতহে লেবেল, আমাৰ ওপৰতহে তেওঁলোকৰ ফিতাহী, তেওঁলোকে আমাৰ ওপৰতহে পাৱাৰ দেখুৱাবলৈ পায়। আপোনালোকে চৰকাৰী হস্পিটেল এখনত যাব, তেওঁলোকে এনেকুৱা ধৰণৰ আচৰণ কৰিব, আপোনাৰ এনে লাগিব যে পইচা থাকিলে এতিয়াই প্ৰাইভেটত গুচি যাম নেকি। হয়নে নহয় আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবচোন। তো খবৰ ওলাই পৰিছে ভোপালত এজন ট্ৰেইনৰ টিটিক চাকৰিৰ পৰা বৰখাস্ত কৰিছে। গতিকে আপোনালোককো যদি অভদ্ৰ আচৰণ কৰে, য'তেই নহওক, যি চৰকাৰী অফিচাৰেই নহওক, আপোনালোকক যদি অভদ্ৰ আচৰণ কৰে লগে লগে কমপ্লেইণ্ট কৰিব লাগে। আৰু আজিকালিতো সবচে ডাঙৰ এটা আহিলা হৈ গ'ল ছ'চিয়েল মিডিয়া। ডাইৰেক্টলি ছ'চিয়েল মিডিয়াত ৰেকৰ্ড কৰিব আৰু আপলোড কৰিব, পাছত যি হয় একো চাবলৈ নাই। হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে, যদি আপোনালোকক ক'ৰবাত চৰকাৰী অফিচাৰসমূহে অভদ্ৰ আচৰণ কৰে ৰেকৰ্ড কৰিব, আপলোড কৰি দিব, তেখেতৰ ওপৰত কুইকলি একশ্যন লোৱা হ'ব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আপোনালোকে হয়তো বৰ্তমান সময়ত দেখিবলৈ পায় যে চৰকাৰসমূহে মানুহক মোহিত কৰিবৰ কাৰণে আঁচনি বিতৰণ কৰে। আৰু নিৰ্বাচনৰ প্ৰাকখনতো চৰকাৰসমূহে কেৱল, পাৰ্টিসমূহে কেৱল আঁচনিৰ কথাহে প্ৰতিশ্ৰুতি দিয়ে যে আমি এইখন আঁচনি দিম, এইখন আঁচনিৰ জৰিয়তে ইমান হাজাৰ টকা দিম, এইখন আঁচনিৰ জৰিয়তে মিঠাতেল দিম, চেনি দিম, দালি দিম, এনেকুৱা হয়তো আপোনালোকে ঘোষণা কৰা দেখিবলৈ পায়। সুপ্ৰিম কোৰ্টে কৈছে যে মানুহক ফ্ৰী বস্তু দি অভ্যাস বেয়া নকৰিব। মানুহক ফ্ৰীকৈ বস্তু দিয়াৰ ফলত মানুহ অত্যাধিক দুখীয়াহে হ'ব। মানুহক নিজৰ ওপৰতে ডিপেণ্ড হ'বলৈ শিকাওক, চৰকাৰৰ ওপৰত ডিপেণ্ড হ'বলৈ নিশিকাব। ফ্ৰী বস্তুৱে মানুহক চৰকাৰৰ ওপৰত বা কাৰোবাৰ ওপৰত ডিপেণ্ড হ'বলৈ শিকায়। ইয়াৰ পৰিৱৰ্তে নতুন নতুন চাকৰি ক্ৰিয়েট কৰক, ইয়াৰ পৰিৱৰ্তে যিমান পাৰে সিমান জব প্লেচমেণ্ট দিয়ক, যাৰ ফলত নেকি দৰিদ্ৰতা আঁতৰিব আৰু মানুহে ফ্ৰী বস্তুৰ আশা কৰা বাদ দিব। কিন্তু একচুৱেলি পলিটিচিয়ানসকলক সেই বস্তুটো নালাগে। যদি প্ৰত্যেকজন ব্যক্তি শিক্ষিত হৈ যায়, তেওঁলোকে পলিটিক্স কৰিব কাৰ ওপৰত? প্ৰত্যেক ব্যক্তি যদি ধনী হৈ যায়, আঁচনিৰ নামত পলিটিক্স কৰিব কাৰ লগত? হয়নে নহয়? আৰু সেইকাৰণে হয়তো চৰকাৰবিলাকে চাগে সেই কামবিলাক নকৰে, কেৱল ফ্ৰী আঁচনিৰ ওপৰতহে মাথা মাৰে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে লখিমপুৰ মেডিকেল কলেজৰ পৰা। লখিমপুৰ মেডিকেল কলেজৰ প্ৰথমটো ডক্টৰৰ বেটছ লখিমপুৰ মেডিকেল কলেজৰ পৰা সুখ্যাতিৰে পাছ কৰি ওলাই আহিছে বুলি খবৰ ওলাই পৰিছে। লখিমপুৰ মেডিকেল কলেজত আজিৰ পৰা 5 বছৰৰ পূৰ্বে আৰম্ভ হৈছিলে MBBS বা লখিমপুৰ মেডিকেল কলেজলৈ ৰূপান্তৰিত হৈছিলে। আৰু তাৰ পাছতেই আৰম্ভ হ'ল ছাত্ৰ-ছাত্ৰীসকলে এডমিশ্যন লোৱা, তাৰপিছত প্ৰথমটো বেটছ পঢ়োৱা আৰম্ভ হ'ল আৰু এতিয়া তেওঁলোকৰ কমপ্লিট হৈছে। প্ৰথমটো বেটছ কমপ্লিট হৈ ওলাই আহিছে লখিমপুৰ মেডিকেল কলেজৰ পৰা। এতিয়া যিসকল তাৰ পৰা পাছ হৈ ওলাই আহিছে তেওঁলোকে অসমৰ বিভিন্ন স্থানত, বিভিন্ন হস্পিটেলত চিকিৎসা কৰিব এতিয়া বিভিন্ন লোকসকলক। তো আমাৰ অসমত যথেষ্ট ডক্টৰৰ অভাৱ আছে। তো এই বেটছটোৱে যথেষ্ট সহায় কৰিব অসমৰ জনসাধাৰণক। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে।
আপোনালোকৰ ঘৰৰ ল'ৰা ছোৱালী চৰকাৰী বিদ্যালয়ত পঢ়ে নে প্ৰাইভেটত পঢ়ে কমেণ্ট ছেকশ্যনত জনাবচোন আৰু যদি আপোনালোকে চৰকাৰীত পঢ়ুৱায় তেনেহ'লে কিয় পঢ়ুৱাইছে আৰু যদিহে ব্যক্তিগত বিদ্যালয়ত পঢ়িছে তেনেহ'লে কিয় ব্যক্তিগত বিদ্যালয়ত পঢ়িছে সেই সম্পৰ্কে কমেণ্ট ছেকশ্যনত জনাব অৱশ্যে ওপৰৰ ক্লাছৰখিনি কোৱা নাই তলৰ ক্লাছৰখিনি কৈছোঁ ধৰি লওক প্ৰাইমাৰী পিউ প্ৰাইমেৰী হৈ গ'ল KG1 KG2 মানে যিখিনি নেকি তলৰখিনি আৰু ক্লাছ 10ৰ তলৰখিনিক তো আপোনালোকে চৰকাৰীত পঢ়াইছে নে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়াইছে কমেণ্ট ছেকশ্যনত জনাব আৰু কিয় পঢ়াইছে সেই সম্পৰ্কটো কমেণ্ট ছেকশ্যনত জনাব যদি আপুনি প্ৰাইভেট বিদ্যালয়ত আপোনাৰ ল'ৰা ছোৱালীক পঢ়ুৱাইছে তেনেহ'লে মই আৰু আপোনালোকক কি ক'ম আপোনালোকে হয়তো চৰকাৰক লৈ সুখী নহয় কিন্তু তাৰ পাছতো হয়তো আপোনালোকে চৰকাৰক সাপোৰ্ট কৰে বাৰু যি কি নহওক এটা নীতি আয়োগৰ তৰফৰ পৰা আমাৰ ভাৰতবৰ্ষৰ চৰকাৰী বিদ্যালয়সমূহৰ কিছু উন্নয়নৰ নমুনা দাঙি ধৰিছে কিমান উন্নয়ন হৈছে আমাৰ চৰকাৰী বিদ্যালয়সমূহৰ নীতি আয়োগৰ ৰিপৰ্টছ অনুসৰি আমাৰ ভাৰতবৰ্ষৰ ৯৮৫৯২খন বিদ্যালয়ত মহিলাৰ কাৰণে শৌচাগাৰ নাই ৬১৫৪০খন বিদ্যালয়ত শৌচাগাৰ আছে যদিও শৌচাগাৰসমূহ ব্যৱহাৰযোগ্য নহয় প্ৰায় 1.19 লাখ বিদ্যালয়ত মানে ১,১৯,০০০ বিদ্যালয়ত নাই বিদ্যালয়ৰ বিদ্যুতৰ সংযোগ প্ৰায় ৬০,০০০ বিদ্যালয়ত নাই হাত ধোৱাৰ ব্যৱস্থা ১৪,০০০ বিদ্যালয়ত নাই খোৱা পানীৰ ব্যৱস্থা যিখন চৰকাৰে নেকি নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত একদম আটক ধুনীয়া এখন ভাৰতক দেখুৱাই আটক ধুনীয়া এখন অসমক তেওঁলোকে ৰিপ্ৰেজেণ্ট কৰে মানুহৰ সন্মুখত কিন্তু সেইখন দেশত বা সেইখন ৰাজ্যত কিন্তু এনেকুৱা ধৰণৰ উন্নয়নৰ নমুনা দেখিবলৈ পোৱা যায় আমাৰ অসমত উন্নয়ন নোহোৱা নহয় হৈছে বন্দে ইণ্টাৰনেশ্যনেলৰ নিচিনা ডাঙৰ ডাঙৰ বিদ্যালয় স্থাপন হৈছে ডাঙৰ ডাঙৰ চৰকাৰী অট্টালিকা প্ৰাইভেট বিদ্যালয়ৰ অট্টালিকাবিলাক বৃদ্ধি হৈছে কিন্তু চৰকাৰী বিদ্যালয়ৰ অৱস্থা বৰ্তমান সময়ত খুবেই বেয়া আগেছিয়াৰ পাছৰ খবৰ ফালে এখিনিতে খবৰ ওলাই পৰিছে ভাৰত বাংলাদেশৰ সীমান্তত ৩জন বাংলাদেশীক গুলিয়াই হত্যা কৰে BSF জোৱানে আৰু ২০ জনতকৈও অধিক লোক আহত হৈছে বুলি ইতিমধ্যে খবৰ ওলাই পৰিছে তেওঁলোকে ভাৰতত সোমাবলৈ চেষ্টা কৰিছিলে ত্ৰিপুৰাৰ মানে ভাৰত আৰু বাংলাদেশৰ ত্ৰিপুৰাৰ সীমান্তৰ জৰিয়তে ভাৰতত সোমাবলৈ চেষ্টা কৰিছিলে আৰু BSF জোৱানসকলে বাংলাদেশী সকললৈ বুলি গুলি চালনা কৰে ৩জন লোক থিতাতে মৃত্যু হয় আৰু ২০ জন লোক আহত হৈছে চাওকচোন মানে বাংলাদেশত কি নাই বাংলাদেশত থাকিলে হ'ল যদি ভাৰতত তেওঁলোকে কাম বন কৰিবলৈ মন আছে ভিসা লৈ আহক ভিসা লৈ তেওঁলোকে কাম বন কৰিবলৈ আহক কাম বন কৰি আকৌ ঘূৰি যাওক নিজৰ দেশলৈ সো সিম্পল কিন্তু সুৰৰ নিচিনা সোমাবলৈ আহি ভাৰতখনক খুলি খুলি খাবলৈ আহি তেওঁলোকে চেষ্টা কৰে আৰু তেওঁলোকক এনেকৈ শাস্তি দিব লাগে আগেছিয়াৰ পাছৰটো খবৰ ফালে খবৰলৈ পৰিছে তিতাবৰৰ পৰা তিতাবৰত এগৰাকী কংগ্ৰেছ কৰ্মীৰ দোকান জ্বলাই দিছিলে এজন দুৰ্বৃত্তই এটা কোনে জ্বলালে সেই সম্পৰ্কত এতিয়ালৈকে স্পষ্ট হোৱা নাই কিন্তু ৰূপালী দাস নামৰ এগৰাকী মহিলাৰ দোকান জ্বলাই দিছিলে এজন দুৰ্বৃত্তই নিখাৰ ভাগত কাৰণ সেই ৰূপালী দাস নামৰ মহিলাগৰাকীয়ে কংগ্ৰেছক ওপেনলি সাপোৰ্ট কৰে কংগ্ৰেছৰ হৈ প্ৰচাৰ চলাই ৰূপালী দাস নামৰ মহিলাগৰাকীয়ে তো সেই মহিলাগৰাকীৰ দোকান ৭ মে তাৰিখৰ দিনাখন জ্বলাই দিয়ে বুলি খবৰ ওলাই পৰিছে এতিয়া মহিলাগৰাকীয়ে যাকেই সাপোৰ্ট নকৰক কিয় কংগ্ৰেছকেই কৰক বা বিজেপিকেই কৰক প্ৰত্যেকৰে স্বাধীনতা আছে সেই বুলিয়েই এনে ধৰণৰ কাৰ্য কৰাটো খুবেই মানে নিন্দনীয় গ্ৰহণযোগ্য একেবাৰে নহয় এতিয়া খবৰ লোৱা অনুসৰি গৌৰৱ গগৈ ডাঙৰীয়াই এই সম্পৰ্কত আমাৰ অসমৰ আৰক্ষী সঞ্চালকলৈ পত্ৰ প্ৰেৰণ কৰে যাতে এই গোটেই ঘটনাৰ সন্দৰ্ভত তদন্ত হয় এটা কিমান সোনকালে বিৰোধীয়ে দিয়া পত্ৰৰ তদন্ত হ'ব সেইটোহে কিন্তু লক্ষণীয় হ'ব যদিহে এই অভিযোগ উত্থাপিত হ'লহেঁতেন শাসকীয় পক্ষৰ তৰফৰ পৰা তেতিয়া কিন্তু মূৰ বুধেৰে এই তদন্ত ইমান দিনে ওলাই গ'লহেঁতেন কোনে কৰিছে কোনে নাই কৰা নিউজ চেনেলত ফালি থাকিলেহেঁতেন কিন্তু এই সম্পৰ্কত আমি কোনো এটা নিউজ চেনেলতে দেখিবলৈ ভালদৰে পোৱা নাই আগেছিয়াৰ পাছৰটো খবৰ ফালে 12 মে তাৰিখৰ দিনাখন দিনৰ 11:40 নতুন মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব আৰু নতুন মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে আমাৰ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে মানে প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে আকৌ নতুন মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা দেৱে পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব আমাৰ
অসমৰ তো তেখেতক ৰাজ্যপালে আমন্ত্ৰণ জনাইছে 12 মে তাৰিখৰ দিনাখন দিনৰ 11:40 শপত গ্ৰহণ কৰিবৰ কাৰণে বা চৰকাৰ গঠন কৰিবৰ কাৰণে আমন্ত্ৰণ জনাইছে তো আপোনালোকে 12 তাৰিখৰ পৰা আকৌ নতুন এজন মুখ্যমন্ত্ৰী লাভ কৰিব মানে পূৰ্বৰ মুখ্যমন্ত্ৰীকে পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে লাভ কৰিব আগবেছিয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে চিৰাঙৰ সামগুৰিৰ পৰা খবৰ লাই পৰিছে চিৰাঙত যোৱাকালি এখন গুটখা ভৰ্তি টাৰ্ক জব্দ কৰে জিএসটি বিভাগে তো জিএসটি ফাঁকি দি তেওঁলোকে এখন ট্ৰাকত গুটখা ভৰ্তি কৰি আনি বিক্ৰী কৰিবলৈ আনিছিলে মানে তেওঁলোকে ব্লেকত বিক্ৰী কৰিবলৈ আনিছিলে গুটখা আৰু তাৰ পাছতে গুটখা ভৰ্তি টাৰ্কখন জব্দ কৰে জিএসটি বিভাগে এতিয়া গুটখাৰ দামো কিন্তু বৃদ্ধি পাব তো সিদিনাখন টিংখঙত এখন ডিমৰ গাড়ী বাগৰি পৰিছিলে তো তাৰ পাছতে মই আপোনালোকক কৈছিলো যে ডিমৰ দামটো বৃদ্ধি হ'ব বুলি তো যোৱাকালি ডিম কিনিছো 8 টকা পাৰ ডিমত 8 টকা ইয়াৰ পূৰ্বে মই 7 টকাকে কিনিছিলো এতিয়া 8 টকাকে হ'ল এতিয়া আপোনালোকে চাব গুটখাটো 2 টকা দাম বাঢ়ি যাব কাৰণ কম লোকসান হৈছে তেওঁলোকৰ আগবেছিয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতবৰ্ষ বিৰাটে এটা ডাঙৰ সমস্যাত পৰিবলৈ গৈ আছে আৰু সেইটো হৈছে ইন্ধনৰ সমস্যা এয়া মই কোৱা কথা নহয় এয়া ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে নিজৰ মুখেৰে কোৱা কথা তেখেতে ভাৰতবাসীক অনুৰোধ জনাইছে যাতে ভাৰতবাসীয়ে এতিয়া কম পৰিমাণে পেট্ৰল ডিজেল আৰু এলপিজি ব্যৱহাৰ কৰে নিজৰ গাড়ীৰ পৰিৱৰ্তে যাতে য'ত মেট্ৰো আছে চৰকাৰী বাহন ব্যৱহাৰ কৰে বা য'ত নেকি ৰেলৰ সুবিধা আছে তাত যাতে ৰেল ব্যৱহাৰ কৰে তাৰ কাৰণে আহ্বান জনাইছে তেখেতে কোম্পানীসমূহক আহ্বান জনাইছে ওয়াৰ্ক ফ্ৰম হোম কালচাৰটো আকৌ আৰম্ভ কৰিবৰ কাৰণে ওয়াৰ্ক ফ্ৰম হোম কালচাৰ আৰম্ভ কৰাৰ লগে লগে পেট্ৰল ডিজেলৰ কনজাম্পশনটো কমকৈ হ'ব মানুহ বেছি কমকৈ ঘৰৰ পৰা ওলাব যাৰ ফলত নেকি পেট্ৰল ডিজেলৰ কনজাম্পশন কম হ'ব আৰু সেই কাৰণে ওয়াৰ্ক ফ্ৰম হোমৰ কালচাৰটো আকৌ আনিবলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে ইন্ধনৰ সমস্যা হৈছে বুলি ডাইৰেক্টলি কোৱা নাই যদিও যিসকল জ্ঞানী তেওঁলোকে হয়তো বুজিব পাৰিছে যে ভাৰতত ইন্ধনৰ অভাৱ ঘটিছে যাৰ কাৰণে নেকি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ক'বলৈ বাধ্য হৈছে যে আমি ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰিব লাগে পেট্ৰল ডিজেল এলপিজিৰ ব্যৱহাৰ হ্ৰাস কৰিব লাগে আগবেছিয়াৰ পাছৰটো খবৰ ফালে 12 তাৰিখৰ দিনাখন আমাৰ অসমত নতুন চৰকাৰ গঠন হ'ব নতুনকৈ মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিব অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে আৰু 12 তাৰিখৰ দিনাখনে 1000 কোটি টকাৰ ঋণ লৈ নতুনকৈ চৰকাৰ আৰম্ভ কৰিব বুলি খবৰ ওলাই পৰিছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিছে পৰৱৰ্তী যিখন চৰকাৰ হ'ব বা পৰৱৰ্তী যিজন মুখ্যমন্ত্ৰী হ'ব তেখেতে অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা দেৱে ৰিজাৰ্ভ বেংকৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিছে 1000 কোটি টকা ঋণ প্ৰদান কৰিবৰ কাৰণে নতুন চৰকাৰ আৰম্ভ কৰিবৰ কাৰণে মানে প্ৰথম দিনাখনেই ঋণৰ পৰাই আৰম্ভ কৰিছে বাকি বিগত 5 বছৰতো যথেষ্ট ঋণ লোৱা হ'ল এতিয়া নতুনকৈ আকৌ আৰম্ভ কৰিছে প্ৰথম দিনাখনেই 1000 কোটি টকাৰ ঋণ লয় আগবেছিয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো লাই পৰিছে তামিলনাডুৰ পৰা তামিলনাডুত নতুন চৰকাৰ গঠন হ'ল বিজয় থালাপতিয়ে মুখ্যমন্ত্ৰী ৰূপে শপত ল'লে তো বিজয় থালাপতি আছিলে এজন অভিনেতাক ৰাইজে মুখ্যমন্ত্ৰী বনাই দিলে ভাবক আপোনালোকে তো তেখেতে কিন্তু মুখ্যমন্ত্ৰী হবৰ বাবে যথেষ্ট কষ্ট কৰিছে ৰাইজৰ মাজত যথেষ্ট কাম কৰিছে আৰু যাৰ বাবে নেকি একেবাৰতে চৰকাৰ গঠন কৰি মুখ্যমন্ত্ৰী হ'বলৈ তেখেতে সক্ষম হৈছে তেখেতক বহুতো বাধা আৰোপ কৰা হৈছিল বাধা প্ৰদান কৰা হৈছিল সকলো বাধা নেওচি তেখেতে মুখ্যমন্ত্ৰী হ'ল এতিয়া বিজয় থালাপতিক আমাৰ অসমৰ এজন লেজেণ্ডৰ সৈতে মিলোৱা হৈছে বিজয় থালাপতিয়ে যেনেকৈ নেকি তামিলনাডুৰ মানে পলিটিক্স সলনি কৰি দিলে ঠিক তেনেকৈ আমাৰ অসমৰো এজন এনেকুৱা ব্যক্তি আছিল যিজন ব্যক্তিয়ে নেকি অসমৰ পলিটিক্স সলনি কৰি দিব পৰা তেখেতৰ অকাদ আছিল কোন বাৰু সেইজন কমেন্ট সেকশনত জনাবচোন আগবেছিয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে তামিলনাডুৰ পৰাই বিজয় থালাপতিয়ে কৈছে যে চৰকাৰৰ এটা টকাও তেখেতে মিস ইউজ নকৰে কোনো কাৰণতে তামিলনাডুত কৰাপশন হ'বলৈ নিদিও বুলি জনাইছে তামিলনাডুক এখন নতুন ৰূপ দিব বুলি জনাইছে বিজয় থালাপতিয়ে কৈছে যে তামিলনাডুত এক বিশেষ মানে এখন বেলেগ চৰকাৰ গঠন কৰিব
তামিলনাডুক এখন বেলেগ ৰূপে প্ৰস্তুত কৰি উলিয়াব বিজয় থালাপতিয়ে কোনো কাৰণতেই তামিলনাডুত কৰাপচন কৰিব নোৱাৰিব মানে দুৰ্নীতি কৰিব নোৱাৰিব এটা সিঙ্গল পইচাও তামিলনাডুত কোনো কাৰণতে অপব্যৱহাৰ হ'ব নোৱাৰিব আসলতে ভাবক এজন অভিনেতা বা এজন পলিটিক্সৰ হৈতে জড়িত নথকা মানুহ কেনেকৈ হঠাতে পলিটিক্সলৈ আহিব পাৰে তেখেতৰ চৰকাৰৰ প্ৰতি কিমান খুব থাকিব পাৰে যাৰ কাৰণে নেকি তেখেতে সিদ্ধান্ত লয় যে মই অভিনয় বাদ দিম এতিয়া পলিটিক্সত নামি ৰাইজৰ কাৰণে কাম কৰিম ভাবক কিমান খুব থাকিব পাৰে চৰকাৰৰ প্ৰতি যাৰ ফলত নেকি চৰকাৰী খলনি কৰি দিলে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে তামিলনাডুত বিজয় থালাপতিয়ে শপত গ্ৰহণ কৰিয়েই তেখেতে কেবাটাও সিদ্ধান্ত হাতত লয় তেখেতে ঘোষণা কৰে যে তামিলনাডুত এতিয়া বিনামূলীয়াকৈ 200 ইউনিট কাৰেণ্টৰ বিল প্ৰদান কৰা হ'ব প্ৰতিখন জিলাত গঠন কৰিব ড্ৰাগছ বিৰোধী ইউনিট মহিলা সুৰক্ষাৰ বাবে বিশেষ নিৰাপত্তা বাহিনী গঠন কৰিব বুলি জনাইছে তেখেতে কৈছে যে তামিলনাডুৰ ছোৱালীসকলে ৰাতি 2টা বজাতো যাতে অকলে ফুৰিবলৈ ভয় নকৰে তেনেকুৱা এখন তামিলনাডু গঠন কৰিব যি পুৰুষে মহিলাৰ ওপৰত বেয়া চকু দিব যি পুৰুষে নেকি মহিলাক ৰেপ কৰিব ধৰ্ষণ কৰিব সেই পুৰুষক কোনো পধ্যে খাৰি যাবলৈ দিয়া নহব দুবাইৰ নিচিনা নিয়ম প্ৰস্তুত কৰিব বুলি জনাইছে তামিলনাডুত গতিকে তেখেতে চৰকাৰ গঠন কৰিয়ে আঁচনিৰ কথা কোৱা নাই চৰকাৰ গঠন কৰিয়ে তেখেতে ৰাইজৰ কথা উল্লেখ কৰিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে জাগিৰোডৰ নেলিৰ পৰা জাগিৰোডৰ নেলিৰ একাংশ মানুহে কংগ্ৰেছক ভোট দিয়াৰ কাৰণে চলাচল কৰা ৰাজপথ বিজেপিৰ কৰ্মীসকলে খান্দি পেলালে কাৰণ সেই ৰাস্তাটো বিজেপিয়ে দিয়া ৰাস্তা বিজেপিৰ দিনত বনোৱা ৰাস্তা যাৰ বাবে নেকি বিজেপি কৰ্মীসকলে সেই ৰাস্তাটো মানে খান্দি পেলালে বাবৰে বা কেনেকুৱা নেক্সট লেভেলত আমাৰ অসমত পলিটিক্স হ'বলৈ আৰম্ভ কৰিছে চাওকচোন মানে চৰকাৰী আঁচনি লাগে দেন বিজেপিক ভোট দিব লাগিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে লক্ষ্ণৌৰ পৰা লক্ষ্ণৌত খবৰ ওলাই পৰিছে এজন বিজেপি নেতাক তেখেতৰ ঘৰৰ সন্মুখতে কোনো দুৰ্বৃত্তই গুলিয়াই বুলি খবৰ ওলাই পৰিছে আজিকালি পলিটিক্স কৰিবলৈও ভয় হৈছে যিখন ৰাজ্যত নেকি যিটো পাৰ্টি শক্তিশালী হৈ আছে সেই পাৰ্টিটোৱে যিমান পাৰে ডমিনেট কৰে বাকি পাৰ্টিসকলক লক্ষ্ণৌত এজন বিজেপি কৰ্মীকে তেখেতৰ ঘৰৰ সন্মুখত গুলিয়াই থৈ গৈছে আগবাইছো একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাই পৰিছে চৰকাৰ গঠন হোৱাৰ পূৰ্বে এতিয়া নামনি অসমৰ প্ৰায় 3খনকৈ টোল গেটৰ টোল টেক্স বৃদ্ধি কৰিছে বুলি খবৰ ওলাই পৰিছে যেতিয়ালৈকে চৰকাৰ গঠন হোৱা নাছিলে তেতিয়ালৈকে কোনো প্ৰবলেম ক্ৰিয়েট হোৱা নাছিলে একো সিন ক্ৰিয়েট হোৱা নাছিলে নিৰ্বাচনৰ পাছতেই চৰকাৰে এনেকুৱা বস্তুৰ দাম বঢ়াইছে মানে ৰাইজৰ মূৰত মাধ মাৰ দিছে এতিয়া খবৰ ওলাই পৰিছে নামনি অসমৰ 3খনকৈ টোল গেটৰ টোল টেক্স বৃদ্ধি কৰি দিলে এতিয়া কেনেকুৱা লাগিছে কমেন্ট সেকশনত জনা তো বন্ধুসকল বস আজিৰ ভিডিও জনাবলগীয়া খবৰ ইমান কেইটাই আছিলে খবৰ কেইটা জানি কেনে পালে সেই সম্পৰ্কত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব তো কৰি ল'ব পুনৰ এটা লগ পোৱাৰ খালি বিৰাম মাগিছো ধন্যবাদ জয় অসম